চৰকাৰে এই মাহতে কেইবাবাৰো ঋণ লোৱাৰ পিছতো অহাকালিলৈ পুনৰ অসম চৰকাৰে 900 কোটি টকাৰ ঋণ লোৱাৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সৰ্বকালৰ ধাৰুৱা আৰু দেউলীয়া চৰকাৰ। ইয়াৰ পূৰ্বে চৰকাৰে যিমান টকা ধাৰ লৈছিল তাতোতকৈ 3 বছৰত 3 গুণ ধাৰ লোৱা চৰকাৰখনেই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এখন অসম চৰকাৰ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে অতি সোনকালে এই যে ঋণ লৈ ভোটৰ আশাত হিতাধিকাৰী সৃষ্টি কৰা এই পদ্ধতিখন বন্ধ কৰক। লগতে ঋণ ল'লেও ঋণসমূহ সাধাৰণ ৰাইজৰ কাৰণে, জনসাধাৰণৰ ভালৰ কাৰণে আৰু নিবনুৱা সমস্যাৰ বাবে কাম কৰিবলৈ আমি দাবী জনাইছোঁ। নহ'লে এইখন বিজেপি চৰকাৰক আহি থকা নিৰ্বাচনসমূহত ৰাইজে উচিত শিক্ষা ভোটৰ জৰিয়তে ৰাইজেই দিব।